প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যেতিয়া এটা পৰিয়াল হৈ থাকোঁ, মাক দেউতাক বাই ভনী পতি পত্নী সন্তান, তেতিয়া আমি উভয়ৰ দুখ গুণ এইবোৰ চাওঁ, নহয়নে? তাৰ মাজত এনেকুৱাও কিছুমান আছে নেচায়, চাব লাগে, কান্দিব লাগে, অনশন কৰিব লাগে। মৰমৰ ভাষা সকলোৱে বুজি পায়। আজি স্বামীয়ে মোক তেওঁৰ বদ অভ্যাস এৰাৰ কাৰণে যদি কিবা এষাৰ কওঁতে মোৰ ওপৰত হাত উঠায়, নতুবা মোৰ চৈধ্য পুৰুষক লৈ গালি দিয়ে, তাৰ ভয়ত কি মই মনে মনে থাকিম? নতুবা মোৰ উদ্ভণ্ডালিৰ কথাবোৰ মোৰ স্বামীয়ে কি মনে মনে সহ্য কৰিব লাগে? কেতিয়াও নহয়। একেলগে থাকিলে দুখ গুণবোৰ প্ৰত্যেকৰ আঙুলিয়াই দিব লাগে, সংশোধন কৰিব লাগে।